Good morning, students. Today I am going to discuss about future perfect tense. Future perfect tense is also very important for you, and you should know the meaning of the future perfect tense. You should know the structure of the future perfect tense. Please come to the board. Future perfect tense means an action will be completed at some point of time in the future. এটা তোমালোকে বোধহয় বুজি পাইছা অসমত মই কৈ দিছোঁ কোনো এটা কাম ভৱিষ্যতত আৰম্ভ হৈ ভৱিষ্যততে শেষ হোৱা বুজায় এতিয়ালৈকে কামটো আৰম্ভ হোৱা নাই ভৱিষ্যতৰ কিবা এটা সময়ত আৰম্ভ হ'ব আৰু ভৱিষ্যততে কামটো শেষ হ'ব এটা ষ্ট্ৰাকচাৰটো চোৱা ফিউচাৰ পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো জনাটো খুব দৰকাৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য এটা যদি আমি লিখিব লগা হয় প্ৰথম লাগিব আমাক ছাবজেক্টৰ পিছত লাগিব আমাক শ্যাল আৰু উইল অক্সিলাৰী ভাৰ্ব তাৰে পিছত লাগিব আমাক হেভটো ইয়াত পাৰ্মানেণ্ট প্ৰত্যেকটো ফিউচাৰ পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত হেভটো ব্যৱহাৰ হ'ব উইদাউট হেভ উই কান্ট ৰাইট ফিউচাৰ পাৰফেক্ট টেন্স এইটো মনত ৰাখিবা এইটো নতুন বস্তু ফিউচাৰ পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত তাৰপিছত লাগিব আমাক ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্বটো এইকাৰণে পাষ্ট পাৰ্টিচিপল ফৰ্মত লাগিব যিহেতু পাৰফেক্ট শব্দটো আছে তাৰপিছত এতিয়া চোৱা এই শ্যাল আৰু উইল কেনেকৈ ব্যৱহাৰ হয় ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চন মানে আই আৰু উইক ফাৰ্ষ্ট পাৰ্চন বুলি কোৱা হয় ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত শ্যাল ব্যৱহাৰ হ'ব নাইবা শ্যাল হেভ ব্যৱহাৰ হ'ব ছেকেণ্ড পাৰ্চনৰ ক্ষেত্ৰতো আমাৰ কি হ'ব ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব উইল ব্যৱহাৰ হ'ব ছেকেণ্ড পাৰ্চনটো হ'ল আমাৰ ইউ থাৰ্ড পাৰ্চন হি চি ইট হি চিৰ সলনি কোনোবাৰ নামো থাকিব পাৰে কোনোবা মহিলা নাইবা পুৰুষৰ নামো থাকিব পাৰে গতিকে ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত উইল অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হ'ব নাইবা উইল হেভ ব্যৱহাৰ হ'ব ইয়াত মই দুটা এক্সাম্পল লিখিছোঁ আৰু সেই এক্সাম্পল দুটা তোমালোকে ভালদৰে চাই ল'বা আৰু এক্সাম্পল দুটা উদাহৰণ দুটা চালে তোমালোকে বাক্যৰ গঠনটো ধুনীয়াকৈ বুজি পাবা এতিয়া এক্সাম্পল দুটা চাই লোৱা দ্য ফাৰ্ষ্ট এক্সাম্পল ইজ দে উইল হেভ ফিনিছ দ্য ৱৰ্ক বাই 4 PM তেওঁলোকে 4 বজাৰ আগে আগে কামটো শেষ কৰিব ইয়াতে তোমালোকে চোৱা বাক্যটোৰ ষ্ট্ৰাকচাৰটো প্ৰথম আমি দে লিখিছোঁ ছাবজেক্ট তাৰপিছত আমি উইল লিখিছোঁ অক্সিলাৰী ভাৰ্ব তাৰপিছত আমি কি লিখিছোঁ হেভ লিখিছোঁ এই হেভটো নতুন বস্তু হেভ লিখিছোঁ তাৰে আগত আমি ফিনিছড ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিছোঁ মই কৈছিলোঁ তোমালোকক তাৰপিছত দি ৱৰ্ক বাই 4 PM আল্টিমেটলি তোমালোকে বুজি পাইছা কামটো ভৱিষ্যতৰ কিবা এটা সময়ত আৰম্ভ হ'ব হৈ পেলাই 4 বজাৰ আগে আগে শেষ হ'ব এতিয়ালৈকে কামটো কিন্তু আৰম্ভ হোৱা নাই কিন্তু 4 বজাৰ আগে আগে কামটো আৰম্ভ হ'ব 2টা বজাতো আৰম্ভ হ'ব পাৰে 12টা বজাতো আৰম্ভ হ'ব পাৰে 9টা বজাতো আৰম্ভ হ'ব পাৰে কিন্তু 4 বজাৰ আগে আগে কামটো আৰম্ভ হৈ 4 বজাত শেষ হ'ব গতিকে এনেকুৱা অৰ্থবিলাক ফিউচাৰ পাৰফেক্ট টেন্সৰ দ্বাৰা বুজোৱা হয় দ্বিতীয় বাক্যটো চোৱা উই শ্যাল হেভ ৰিচ দ্য হোম বিফোৰ ইট ৰেইনছ আমি ঘৰত উপনীত হ'ম বৰষুণ দিয়াৰ আগে আগে এই বাক্যটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ইয়াতে এটা নতুন বস্তু আছে সেইকাৰণে মই আণ্ডাৰলাইন কৰি দিছোঁ ৰঙাই দি ইট ৰেইনছ এইখিনি চিম্পল প্ৰেজেণ্ট টেন্স ডেট মিনছ উইথ ফিউচাৰ পাৰফেক্ট টেন্স ইউ কেন ইউজ চিম্পল প্ৰেজেণ্ট টেন্স অলছ' ফিউচাৰ পাৰফেক্ট টেন্সৰ লগত তোমালোকে চিম্পল প্ৰেজেণ্ট টেন্সো ব্যৱহাৰ কৰিব পাৰিবা নাইবা বহু ক্ষেত্ৰত তোমালোকে ব্যৱহাৰ কৰিব লাগিব গতিকে এইখিনি ফিউচাৰ পাৰফেক্ট টেন্স সম্পৰ্কে এতিয়া আৰু এটা কথা আছে এইটো ইণ্টাৰেষ্টিং এইটো মডাৰ্ণ ইউজ মতে এতিয়া চোৱা এই বাক্যটো আই শ্যাল ডু দিছ বিফৰ ইউ কাম আমি ফিউচাৰ পাৰফেক্ট ব্যৱহাৰ নকৰাকৈ এনেকুৱাকৈ আমি বাক্য লিখিব পাৰোঁ অৰ্থটো প্ৰায় একেই বুজায় আই শ্যাল ডু দিছ এই কামটো মই কৰিম বিফৰ ইউ কাম তুমি অহাৰ আগে আগে ঠিক তেনে দ্বিতীয় বাক্যটো চোৱা দে উইল ফিনিছ দ্য ৱৰ্ক তেওঁলোকে কামটো কৰিব বিফৰ ইউ ৰিচ তুমি উপনীত হোৱাৰ আগে আগে অৰ্থটো একেই বুজায় গতিকে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ সলনি এনেকুৱাকৈও আমি বাক্য লিখিব পাৰোঁ কিন্তু তথাপিও ফিউচাৰ পাৰফেক্টৰ আমি গঠনটো জানি লোৱা ভাল ফিউচাৰ পাৰফেক্ট টেন্সৰ এটা বেলেগ ধৰণৰ বিউটি আছে এটা সৌন্দৰ্য আছে আৰু ফিউচাৰ পাৰফেক্ট টেন্স সেইকাৰণে আমি জানিব লাগে ষ্ট্ৰাকচাৰ সম্বন্ধে আমি জানিব লাগে থুলমূলকৈ ফিউচাৰ পাৰফেক্ট টেন্স এইখিনিয়ে আৰু আজি মই তোমালোকক এটা কথা কৈ আনন্দিত হ'ম যে ইয়াতে মানে টেন্সটো শেষ তোমালোকে বোধহয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কথা ভাবি আছা ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তোমালোকে নাজানিলেও হ'ব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বাক্যত ব্যৱহাৰ নহয় কাচিত কেতিয়াবা ব্যৱহাৰ হয় নোহোৱা বুলিয়ে ক'ব পাৰি গতিকে সেইকাৰণে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ তোমালোকে বুজা ল'ব নালাগে নাজানিলেও হ'ব এতিয়া আমি মানে উই শুড ৰিকালেক্ট
কুইকলি হোৱাট উই হেভ লাৰ্ণ দিছ ডেজ। এই কেইদিনত আমি কি কি শিকিলোঁ সেই সম্বন্ধে আমি তৎক্ষণাত ৰিকালেক্ট কৰা ভাল। মই আৰম্ভণিৰ পৰা কৈছোঁ, অকণমান তোমালোকে শুনি ল'বা। চিম্পল প্ৰেজেণ্ট টেন্স নাইবা প্ৰেজেণ্ট ইনডিফিনিট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্সে কি বুজাইছিল? বৰ্তমানত হোৱা কাম বুজাইছিল। চিম্পল প্ৰেজেণ্ট টেন্সে হেবিচুৱেল একশ্যন, অভ্যাসগত কাম আৰু ইউনিভাৰ্চেল ট্ৰুথ, চিৰসত্য ঘটনা বুজাইছিল। সেই কথাটো তোমালোকে মনত ৰাখিবা। চিম্পল প্ৰেজেণ্ট টেন্স শিকোঁতে আমি বাক্যক যদি নিগেটিভ নাইবা ইণ্টাৰগেটিভ কৰিব লগা হয়, ডু আৰু ডাজৰ আমি সহায় লৈছিলোঁ। সেইটো কথা মনত ৰাখিবা। দ্বিতীয়টো আমাৰ কি আছিল টেন্স? প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত অক্সিলাৰী ভাৰ্ব কি ব্যৱহাৰ হৈছিল? এম ইজাৰ, আৰু যিহেতু কণ্টিনিউৱাছ ভাৰ্বৰ লগত আইএনজি যোগ হৈছিল। প্ৰেজেণ্ট কণ্টিনিউৱাছে বৰ্তমান চলি থকা বুজায়, বৰ্তমান কাম এটা চলি থকা বুজায়। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নাও শব্দটো থাকে, নাও নাইবা নাও অৰ্থ প্ৰকাশ কৰে। প্ৰেজেণ্ট পাৰফেক্টে কি বুজাইছিল? এইমাত্ৰ কাম এটা শেষ হোৱা বুজাইছিল। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি থাকে? জাষ্ট নাও শব্দটো থাকে। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লগা হয়, আৰু তাত অক্সিলাৰী ভাৰ্ব লাগে আমাক হেজ আৰু হেভ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছে কি বুজাইছিল? কাম এটা আগতে আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজায়, অতীততে আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজায়। তাৰে বাক্যৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল? প্ৰথম লাগে আমাক হেজ আৰু হেভ, তাৰে পিছত বিন আৰু ভাৰ্বৰ লগত আইএনজি। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত চিন্স আৰু ফৰ সঘনাই ব্যৱহাৰ হয়, নাইবা প্ৰায় 90% বাক্যত, 90% বাক্যত চিন্স আৰু ফৰ ব্যৱহাৰ হয়। চিন্সে পইণ্ট অফ টাইম বুজায়, নিৰ্দিষ্ট সময় বুজায়। ফৰে পিৰিয়ড অফ টাইম বুজায়, ব্যাপক সময় বুজায়। তাৰপিছত চিম্পল পাষ্ট আছিল। চিম্পল পাষ্ট টেন্সে কি বুজাইছিল? অতীতত কাম এটা সংঘটিত হোৱা বুজাইছিল। আৰু চিম্পল পাষ্ট টেন্সৰ বাক্য যদি নিগেটিভ কৰিব লগা হয়, তেতিয়াহ'লে ডিড অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ হৈছিল, নাইবা ইণ্টাৰগেটিভ কৰিব লাগিলেও ডিড অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হৈছিল। আৰু যেতিয়া আমি ডিড অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ কৰিম, তেতিয়া যিটো মেইন ভাৰ্ব নাইবা প্ৰিন্সিপাল ভাৰ্ব, সেইটো আমি প্ৰেজেণ্ট ফৰ্মত লিখিব লগা হয়। সেই কথাটো তোমালোকে মনত ৰাখিবা। তাৰোপৰি চিম্পল পাষ্ট টেন্সতো অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ খুব কমকৈ হয়। ৱাজ নাইবা ৱেৰ কেতিয়াবা কাটচিতহে ব্যৱহাৰ হয়। আমি যিটো মেইন ভাৰ্বৰ পাষ্ট ফৰ্মটো লিখিলে হয়, তেতিয়া চিম্পল পাষ্ট হৈ যায় বাক্যটো। তাৰপিছত আছিল আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সত আছিল ৱাজ আৰু ৱেৰ অক্সিলাৰী ভাৰ্ব আৰু ভাৰ্বৰ লগত আইএনজি। পাষ্ট কণ্টিনিউৱাছে কি বুজাইছিল? অতীতত কাম এটা চলি থকা বুজাইছিল। তাৰপিছত আছিল পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্টে কি বুজাইছিল? অতীতত কাম এটা শেষ হোৱা বুজাইছিল। বাক্যৰ ষ্ট্ৰাকচাৰটো এনেকুৱা আছিল, অক্সিলাৰী ভাৰ্ব হেড লাগে, ভাৰ্বটো লাগে আমাক ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল, ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগে, যেনে হেড লিফ্ট, তেনেকুৱা। কিন্তু পাষ্ট পাৰফেক্ট টেন্সৰ এটা বৈশিষ্ট্য আছিল, পাষ্ট পাৰফেক্ট টেন্স বাক্যত অকলে ব্যৱহাৰ নহয়। পাষ্ট পাৰফেক্ট টেন্সৰ লগত আমি সদায় চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব লগা হয়। আৰু পাষ্ট পাৰফেক্টৰ বাক্য লিখোঁতে বিফৰ আৰু আফটাৰ সঘনাই ব্যৱহাৰ হয়। এই কথাখিনি তোমালোকে মনত ৰাখিবা। ঠিক তেনেদৰে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, তাতো অক্সিলাৰী ভাৰ্ব হেড ব্যৱহাৰ হয়। হেডৰ পিছত ইয়াতে বিনটো ব্যৱহাৰ হয়। বিনৰ পিছত ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰিব লগা হয়। গতিকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সেই বৈশিষ্ট্য একেই। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি অকলে ব্যৱহাৰ কৰিব নোৱাৰোঁ। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ লগত আমি সদায় চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আহিলোঁ আমি ফিউচাৰ টেন্সলৈ। আৰু ফিউচাৰ টেন্সৰ প্ৰথম ভাগটো আছিল ফিউচাৰ ইনডিফিনিট। ফিউচাৰ ইনডিফিনিটে কি বুজাইছিল? ভৱিষ্যতত কাম এটা হ'ব, ঠিক তেনেকুৱা বুজায়। কামটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, বৰ্তমানৰ লগত কোনো সম্বন্ধ নাই। আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত চেল আৰু উইল অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হয়, আৰু মেইন ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মত লিখিব লগা হয়। ফৰ এক্সাম্পল, আই চেল গ' টু গুৱাহাটী টুমৰো, লাইক দিছ। ভেৰি ইজি। তাৰপিছত আছিল আমাৰ ফিউচাৰ কণ্টিনিউৱাছ। ফিউচাৰ কণ্টিনিউৱাছ কি আছিল? ফিউচাৰ কণ্টিনিউৱাছে ভৱিষ্যতত কামটো চলি থাকিব, ঠিক তেনেকুৱা বুজায়। যে ফৰ এক্সাম্পল, আই চেল বি ৰিডিং টুমৰো এট 7 PM। অহাকালি 7 বজাত মই পঢ়ি থাকিম। এতিয়া মই পঢ়ি থকা নাই, কিন্তু অহাকালি যে 7 বজাত মই পঢ়ি থাকিম, সেই কথাখিনি মই আগতীয়াকৈ কৈ থ'লোঁ। গতিকে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। তাৰপিছত আমাৰ কি আছিল? ফিউচাৰ পাৰফেক্ট। ফিউচাৰ পাৰফেক্টটো আজি তোমালোকে বুজি পালা। আৰু ফিউচাৰ পাৰফেক্টৰ অৰ্থটো কি? কামটো ভৱিষ্যতত আৰম্ভ হৈ ভৱিষ্যতৰ কিবা এটা সময়ত শেষ হ'ব, সেই কথাটো তোমালোকে মনত ৰাখিবা। আৰু এই ষ্ট্ৰাকচাৰটো তোমালোকে সদায় মনত ৰাখিবা। ছাবজেক্ট লাগিব, চেল উইল লাগিব, হেভটো লাগিব, ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল লাগিব। আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ লগত চিম্পল প্ৰেজেণ্ট টেন্সো ব্যৱহাৰ হয়। কেতিয়াবা ব্যৱহাৰ হয়, কেতিয়াবা ব্যৱহাৰ নহয়। ডেট মিনছ ফিউচাৰ পাৰফেক্ট টেন্স কেতিয়াবা ইণ্ডিপেণ্ডেণ্টলি ব্যৱহাৰ হয়, আৰু কেতিয়াবা উইথ
মানে চিম্পল প্ৰেজেণ্ট টেন্সৰ লগতো ব্যৱহাৰ হয় এই কথাখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা আৰু মোৰ বিশ্বাস তোমালোকৰ টেন্সটো ক্লিয়াৰ হৈছে আৰু টেন্সটো তোমালোকে জনাটো খুব দৰকাৰ উইদাউট টেন্স উইদাউট দ্য নলেজ অফ টেন্স ইউ কেন ডু এনিথিং টেন্সৰ জ্ঞান নোহোৱাকৈ তোমালোকে একো কৰিব নোৱাৰা আমি যদি ভইচ চেঞ্জ জানিব লগা হয় নেৰেশ্যন যদি জানিব লগা হয় যিকোনো এটা যদি বাক্য লিখিব লগা হয় নাইবা যদি আমি ইংৰাজীত কথা ক'ব লগা হয় উই মাষ্ট ন' টেন্স টেন্স ইজ দ্য বেচিছ অফ ইংলিছ গ্ৰামাৰ আৰু ইংলিছ লেংগুৱেজ সেইকাৰণে টেন্স বহুত ইম্পৰ্টেণ্ট তোমালোকে একদম মনোযোগ দি এই গোটেই বস্তুখিনি তোমালোকে চাবা আৰু বুজি ল'বা যেতিয়া বুজি ল'বা গোটেই বস্তুখিনি মগজুত ধুনীয়াকৈ সোমাই যাব মুখাস্ত কৰিব নাযাবা টেন্সৰ নিয়ম মই মুখাস্ত কৰোঁ তেনেকুৱা ধৰণৰ কাম কেতিয়াও কৰিব নাযাবা আজি যে মই তোমালোক এইমাত্ৰ নোচোৱাকৈ ক'লোঁ চিম্পল প্ৰেজেণ্ট টেন্সৰ পৰা ফিউচাৰ পাৰফেক্টলৈ মই ক'তো চোৱা নাই এই বস্তুখিনি মই বুজি লৈছোঁ আৰু মগজুত ধুনীয়াকৈ সোমাই লৈছোঁ গতিকে সদায় মোৰ মনত থাকে এট এনি টাইম আৰু তোমালোকে যদি গ্ৰামাৰ বুজি লওঁ গোটেই গ্ৰামাৰখনে মগজুত ধুনীয়াকৈ ষ্ট'ৰ কৰি থৈ দিব পাৰিবা তেতিয়া তোমালোকৰ ভৱিষ্যতত কোনো অসুবিধা নহ'ব গতিকে বেছি মই দীঘলীয়া নকৰোঁ ইয়াৰ পিছত মই গ্ৰামাৰৰ বেলেগ টপিকলৈ যাম কোনটো টপিকলৈ যাম আজি নকওঁ বহুতে নেৰেশ্যনৰ কথা কৈ আছে বহুতে ভইচ চেঞ্চৰৰ কথা কৈ আছে গতিকে মই এটা এটাকৈ বাকী গ্ৰামাৰৰ যিবিলাক টপিক সেইবিলাক টপিকলৈ মই আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ